সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? লক্ষ্মী ৰাভা। আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট বক অসমৰ পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2020 11 মে'ত লৈছিলোঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনে ধৰণৰ ভক্তি সাধনা কৰিছিল হয় গুৰু মহাৰাজৰ আগত মই বহুত দেৱ দেৱীক পূজা কৰিছিলোঁ 33 কোটি দেৱ দেৱী বুলি ক'ব লাগিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৰমাণি বিশ্বহৰি বসুমতী মায়ে মানে পূজা কৰিছিলোঁ সোমবাৰ আৰু বৃহস্পতিবাৰ মানে এনেকৈ পূজা কৰিছিলোঁ আপুনি হিন্দু সমাজত প্ৰচলিত সেই দেৱতাসকলৰ পূজা কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল হয় বহুত ভক্তি কৰিও মানে বহুত কষ্ট মানে ভুগি আছিলোঁ সেইকাৰণে গুৰুজীৰ চৰণত আহিব লগা হ'ল কেনে ধৰণৰ কষ্টত ভুগি আছিলে হয় মাহত এবাৰ বা দুবাৰ এনেকৈ এজনে মানে জ্বৰত পৰিলে আৰু আন এজন জ্বৰত পৰে একজনে ভাল হ'লে আৰু এজন মানে জ্বৰত পৰি মানে এনেকৈ অসুবিধা হৈয়ে আছিল মাহে মাহে এনেকৈ মানে জ্বৰ বেমাৰ বা বহুতখিনি সমস্যা হৈছিল বা আই ওলাইছিল এনেকৈ বহুতখিনি কষ্ট ভুগি আছিলোঁ আৰু যেহেতু বৰ্তমান আধুনিকতাৰ যুগ আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে আপোনালোকে ডক্টৰ কিবা চিকিৎসা কৰিব লাগিছিল ডক্টৰৰ ওচৰলৈ নগৈ আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল হয় ছাৰ মই ডক্টৰক দেখাইছিলোঁ ডক্টৰৰ ওচৰত গৈ ঔষধ বহুত খাইছিলোঁ তথাপিও ভাল পোৱা নাছিলোঁ পিছত গৈ মানে গুৰুজীৰ যিটো জ্ঞান পালোঁ আমি গোটেই সৎভক্তি পালোঁ তেতিয়া মানে কিতাপখন পঢ়ি যিটো জ্ঞানটো বুজি পালোঁ আধ্যাত্মিক জ্ঞান হয় সেইটোৰ কাৰণে আমি গুৰুজীৰ চৰণত আহিব লগা হ'ল কোনখন কিতাপৰ কথা কৈছে আপুনি কি কিতাপৰ কথা কৈছে তাত জ্ঞান বুজি পালে হয় মোৰ স্বামীয়ে যেতিয়া লকডাউনত মানে মোবাইলত দেখিছিলে গুৰুজীৰ এটা ভিডিঅ' তাত মানে জ্ঞান গংগা কিতাপখন PDF-ৰ জৰিয়তে পাইছিলে তেতিয়া তেওঁ প্ৰিণ্ট কৰি ওলাই আনি পঢ়িবলৈ দিছিলে তেতিয়া পঢ়ি মানে যিটো জ্ঞানটো বুজি পালোঁ হয় এইটোহে সৎভক্তি হয় আৰু আমি যিটো ভক্তি কৰি আছিলোঁ সেইটো মানে সৎভক্তি নাছিলে সেইকাৰণে আমি লাভ পোৱা নাছিলোঁ আৰু এইটো সৎভক্তি হয় কাৰণে আমি ইয়াত আহিব লগা হ'ল আৰু বৰ্তমান যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি অন্য কেনে ধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন হয় গুৰুজীৰ চৰণত অহাৰ পৰা আমি মোৰ দুজনী ছোৱালী আছিলে সিহঁতে গুঠলি মানে জুলুনা খেলি আছিলে জুলুনা খেলি মানে পুৰি গ'ল সিহঁতে তেতিয়া আমি দৌৰি আহিলোঁ মোৰ স্বামী আৰু মই দৌৰি আহিলোঁ আহি মানে বহুত জয় শব্দ হৈছিলে ভাবিছিলোঁ বহুত মানে কষ্ট পালে তেনেকৈ আহি দৌৰি চালোঁ কান্দিছে তেওঁ জ্বৰে মানে চিঞৰি কান্দিছে সৰু মাইনাই তাৰপিছত মানে চালোঁ ক'তো মানে খুন হোৱা নাই এনেকুৱা মানে লাভ পালোঁ আৰু পৰমাত্মাৰ দয়াত আৰু সঁচাকৈ এইটো ভাবিব লগা কথা আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে আৰু এখন জ্ঞান গংগা নামৰ যিখন পুথিৰ কথা ক'লে সেই পুথিখন আপোনালোকে অধ্যয়ন কৰি তেখেতৰ জ্ঞান বুজি শৰণাগত হৈ তেখেতৰ ভক্তি সাধনা কৰি উপকৃত হৈছে আৰু এনেকুৱা কি জ্ঞান প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'বলৈ সক্ষম হৈছে হয় ছাৰ মানে আমাৰ গুৰুদেৱে এইটোৱে কয় যে গোটেই শাস্ত্ৰ প্ৰমাণ কৰি দেখুৱাইছে বা টিভিত চালেও দেখিব বা ইউটিউবত চাৰ্চ কৰি চালেও মানে দেখিব যে গোটেই শাস্ত্ৰ খুলি বেদ গীতা পুৰাণ এইবিলাক গোটেই খুলি দেখাইছে যে ভক্তি আমি এনেদৰে কৰিব লাগে যিটো আমি লাভ পাব পাৰোঁ সেই ভক্তি কৰিলেহে আমি লাভ হ'ব পাৰিম শাস্ত্ৰমতে এই ভক্তি কৰিলেহে আমি লাভ হ'ব পাৰিম বুলি জ্ঞানটো বুজিলোঁ তেতিয়া আমি সৎভক্তি কৰিলোঁ আমাৰ সমাজত যেহেতু বিভিন্ন লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে সেইসকলেতো শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰি আছে সেইসকল আৰু বৰ্তমান আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মাজত ভক্তিৰ যি বিধি ইয়াৰ পাৰ্থক্যটো কি আচলতে হয় ছাৰ এইটো মানে খুব ধুনীয়া প্ৰশ্ন কৰিছে আপুনি যিবিলাকে নকলি গুৰু আছে তেওঁলোকে অকল মন মানা কয় তেওঁলোকে মুখেৰে কয় মানে কিতাপখন কেতিয়াও খুলি নেদেখায় বা গীতাখন কেতিয়াও খুলি নেদেখায় আৰু আমাৰ যিটো গুৰুদেৱে এতিয়া গোটেই ৱৰ্ল্ডত মানে টিভি স্ক্ৰীণত মানে খুলি দেখাইছে গোটেই গীতাত কি লেখা আছে বাইবেলত কি লেখা আছে কোৰাণত কি লেখা আছে এই গোটেইখিনি বস্তু প্ৰমাণ দি মানে দেখুৱাই দিছে সেইকাৰণে এই সৎভক্তিত মানে আমি আহিছোঁ বা জড়িত হৈছোঁ আপুনি যেহেতু এগৰাকী শিক্ষিত মহিলা হিচাপে তেখেতৰ জ্ঞানটো আপুনি বুজি শুনিয়ে তেখেতৰ শৰণ গ্ৰহণ কৰিছে আৰু আপুনি উল্লেখ কৰিছে যে সন্ত ৰামপাল গুৰু মহাৰাজে সকলো সৎগ্ৰন্থৰ আধাৰত সাধকসকলক ভক্তি বিধি প্ৰদান কৰে এনে ক্ষেত্ৰত আৰু এষাৰ কথা জানিব খুজিম আমাৰ যিহেতু ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আপুনি অকল সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে তেখেতটো হাৰিয়ানা প্ৰান্তৰ হয় দিল্লী প্ৰান্তৰ নিবাসী হয় ইয়াৰ কাৰণটো কি অলপ জনাবনে
হয় ছাৰ যিসকলে ধৰ্মগুৰু আছে তেওঁলোকে শাস্ত্ৰ খুলি কেতিয়াও নেদেখায় আৰু আমাৰ গুৰুদেৱে যিটো শাস্ত্ৰত মানে খুলি খুলি দেখুৱাই দিছিল তেতিয়া আমি বুজি পালোঁ যে এওঁই সৎগুৰু হয় সেইকাৰণে আমি হাৰিয়ানাই হওক বা য'ৰেই হওক মানে গুৰুদেৱৰ যিখিনি জ্ঞান শুনি মানে ভাল পালোঁ প্ৰমাণ দেখুৱাই দিলে তেতিয়া আমাৰ বুজি পালোঁ যে এইটোৱে সৎভক্তি হয় সেইকাৰণে আমি গুৰুদেৱৰ চৰণত আহিলোঁ হয় মহাশয়া যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান সম্পূৰ্ণকৈ বুজিয়ে তেখেতৰ শৰণ গ্ৰহণ কৰিলে লাগিলে তেওঁ হাৰিয়ানা প্ৰান্তৰেই হওক বা দিল্লী প্ৰান্তৰেই হওক তেখেতৰ শৰণ গ্ৰহণ কৰিছে আমি আপোনালোকৰ ভক্তসকলৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণ গ্ৰহণ কৰিলে বিভিন্ন প্ৰকাৰে লাভ পায় মানে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক কোনো লোকে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগৰ পৰাও আৰোগ্য হোৱা আমি দেখিছোঁ আৰু শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পায় এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব খুজিম সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণ গ্ৰহণ কৰিলে প্ৰকৃততে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিনে হয় ছাৰ এইটো বহুত ধুনীয়া প্ৰশ্ন কৰিছে আপুনি হয় আমাৰ গুৰুজীৰ যিটো জ্ঞান মানে আধ্যাত্মিক জ্ঞান এই জ্ঞানটো আগতে আমি পোৱা নাছিলোঁ যিটো জ্ঞান মানে এতিয়া আমি পাইছোঁ সেই জ্ঞানৰ দ্বাৰা মানে চব নিচাই হওক বা যিকোনো বেয়া বস্তুৱে হওক চব মানে ত্যাগ কৰি দিয়ে আৰু গুৰুজীয়ে এইটো আধ্যাত্মিক জ্ঞান বা মন্ত্ৰ ভক্তিৰ দ্বাৰাই মানে সেইখিনি পৰমাত্মাই দয়া কৰে তেতিয়া আমাৰ ভক্তসকলৰ যিটো আগৰ মানে মদ ভাং বা বিড়ি চিগাৰেট এইবিলাক খাইছিল তেওঁলোকে যেতিয়া গুৰুজীৰ জ্ঞান শুনি মানে বুজি পায় তেতিয়া মানে অট'মেটিকলি নিজে নিজে মানে সেই বস্তুৰ পৰা আঁতৰি থাকে আৰু আপুনি এগৰাকী বড়ো সম্প্ৰদায়ৰ লোক সেই বড়ো সম্প্ৰদায়ৰ লোক হিচাপে আপোনাৰ ঘৰত যিবিলাক খাদ্য মানে আপোনালোকে ভক্ষণ কৰে আগতে আপোনালোকে তেনেধৰণৰ মাছ মাংস তেনেকুৱা ভক্ষণ কৰিছিলনে হয় ছাৰ আমি আগতে বহুত মাছ মাংস খাইছিলোঁ এতিয়া গুৰুজীৰ জ্ঞানত মানে যিটো বুজি পালোঁ যে জীৱ হত্যা মহাপাপ হয় মানে আগতে খাইছিলোঁ যদিও আমি বুজি পোৱা নাছিলোঁ যে পাপ হয় বুলি জানিছিলোঁ তথাপিও আমি খাইছিলোঁ এইটো কৰিলে কি হয় সেইটো বুজি পোৱা নাছিলোঁ এতিয়া যিটো গুৰুদেৱে যিটো আমাৰ সৎসং বুলি কয় মংগল প্ৰবচন হয় সেইটোত শুনি মানে গুৰুজীৰ জ্ঞান আধাৰত যিটো বুজিলোঁ যে জীৱ হত্যা মহাপাপটো কিমান ডাঙৰ পাপ হয় কিমান ডাঙৰ অপৰাধ হয় বা আমি মৃত্যু হ'লে কি শাস্তি হ'ব লাগে কি শাস্তি খাব লাগে সেইটো বুজি পাই মানে আমি সেইবিলাক ত্যাগ কৰিলোঁ এতিয়া হয় মহাশয় আপুনি যিহেতু জনালে যে সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তিবিধি দ্বাৰা সঁচাকৈ যিবিলাক আমাৰ সমাজত প্ৰচলিত কুপৰম্পৰা অন্ধবিশ্বাস আৰু লগতে যিবিলাক আমাৰ বদ অভ্যাস নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি এতিয়া যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত চাই আছে প্ৰত্যক্ষ কৰি আছে এনেকুৱা বহু লোক আছে যিয়ে নেকি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে টকা পইচাৰ অভাৱতে হওক বা যিকোনো অন্য কিবা সমস্যাতে হওক সেই সকলো লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে তেওঁলোকে কেনেদৰে উপকৃত হ'ব পাৰিব হয় আমি যিটো বেমাৰত ভুগি আছিলোঁ কষ্ট ভুগি আছিলোঁ ভক্তি কৰিও ইমান মানে ব্ৰহ্মা বিষ্ণুক পূজা কৰিও আমি কষ্ট ভুগি আছিলোঁ মানে লাভ পোৱা নাছিলোঁ এতিয়া মানে গুৰুজীৰ চৰণত আহি যিটো আমি ভক্তি কৰি লাভ পাইছোঁ সেইটো ভক্তি আপোনালোকেও বা টিভি স্ক্ৰীণত চাই বা বুজিব পাৰে জ্ঞানটো পঢ়িব পাৰে সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন শুনিব পাৰে টিভি চেনেলত সাধনা চেনেলত আৰু ইউটিউবত চাৰ্চ কৰিলেও মানে পাব সেই জ্ঞানটো মানে অৰ্জন কৰি আপোনালোকেও বুজক আৰু আপোনালোকে আমাৰ দৰে ওলাই আহক আৰু সৎভক্তি কৰক আপুনি আপোনাৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মংগল প্ৰবচনৰ কথা ক'লে সাধনা টিভি চেনেলত সন্ধিয়া কিমান সময়ৰ পৰা দিয়ে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মংগল প্ৰবচন আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজৰ সৎসং গধূলি 4:30 পৰা 8:30লৈকে দিয়ে আৰু সকলোৱে এইটো মানে অনুৰোধ কৰোঁ যে সকলোৱে সাধনা চেনেলটো চাই বা জ্ঞানটো অৰ্জন কৰক আৰু ভক্তি কৰি নিজৰ নিজৰ জীৱনটো কল্যাণ কৰক যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে আমি কেনেকৈ ল'ব পাৰিম বৰ্তমান সময়ত সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম ল'বৰ কাৰণে একেবাৰে সহজ হৈছে ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিলে যিকোনো বিভিন্ন মানে ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে মংগল প্ৰবচন আহিব আৰু তাতে বহুকেইটা নাম্বাৰ দিয়া থাকে সেই নাম্বাৰত যোগাযোগ কৰি বা ফোন কৰি আপোনালোকে ওচৰৰ নামদান চেণ্টাৰত নাম দীক্ষা লৈ আপোনাৰ জীৱন কল্যাণ কৰিব পাৰে ধন্যবাদ থাকিল নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক
তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া চাব এই বিস্তাৰ কিমান স্পীডত বিশ্বত বিয়পিব। আমাৰ উদ্দেশ্য হ'ল সৰ্বমানৱ সমাজ এই তত্ত্ব জ্ঞানেৰে পৰিচিত হওক আৰু যাৰ দ্বাৰা এই মায়াৰ দৌৰ মায়াৰ হাহাকাৰ হৈ আছে ইয়াক পোৱাৰ বাবে না ভায়েকক চাই না ল'ৰাক চাই না মাকক ভাই ভনীৰ মাজত সদায় হাই কাজিয়া হৈ থাকে। কাজিয়া বাঢ়ি গৈছে, টকা ঘটাৰ বাবে খোজ লয়। এয়া কি আচৰিত। বাতৰি কাকতত শুনো ৰজাসকলে খোজ লয়, জাজসকলেও খোজ লয়। জুই লাগি গৈছে, তেন্তে এই পৃথিৱীত কি থাকি গ'ল? কোন জীৱ বাচিব? পুণ্যাত্মাসকল, কিমান আইন কানুন বনালে এই চৰকাৰে, কিন্তু কোনো লাভ হোৱা নাই। এই আধ্যাত্মিক জ্ঞানেৰে মানুহৰ ঘৃণা হ'ব এই বেয়া কৰ্মৰ প্ৰতি। তেওঁলোকে জানি যাব যে এই ধনবোৰ ক'ত ৰাখিম, জুই লগালেও এই পাপ মোৰ লগতেই থাকিব আৰু মায়া মোৰ লগত নাথাকিব। গতিকে এই আধাৰত সমগ্ৰ বিশ্বত শান্তি হ'ব। আমি ভগৱানৰ ভক্তিত বহুত সময় অতিবাহিত কৰিব পাৰিম। এতিয়া আমি দিনে ৰাতিয়ে মায়া গোটোৱাত লাগি থাকোঁ। কেনেকৈ ধন উপাৰ্জন কৰিম ফৰ্মুলা মনত ৰাখিছোঁ, আৰু ধন সিমানেই পাম যিমান ভাগ্যত লিখা আছে, ইয়াতকৈ অধিক নাপাম। আৰু পৰমাত্মা কবীৰ দেৱৰ শৰণত অহাৰ পাছত আপোনাৰ ভাগ্যত নাথাকিলেও আপুনি পাব। परमात्मा कबीर जी कहते हैं जैतना राजपाट भी चाहिए हमरा दरले ध्यान। যেনেকৈ এতিয়া কথা শুনাম, কাৰণ 5 দিনৰ সৎসংগৰ এয়াই লাভ। আমি সমূহ কথা গোটেইবোৰতো ক'ব নোৱাৰিম। পৰমাত্মাৰ এটা অংশ আংশিক মহিমা আপোনাক 5 দিনত শুনাব পাৰিম। যদি 1 মাহ একেলেঠাৰিয়ে এই সৎসংগ চলে তেতিয়াও চাগে পৰমাত্মাৰ সম্পূৰ্ণ মহিমা আমি ক'ব নোৱাৰিম। কিন্তু ইমানখিনি আপোনাক অৱশ্যে কৈ দিম যে ইয়াৰ পৰা আপুনি মাৰ নাখাব, আপোনাৰ কাম চলি যাব। যেনেকৈ ল'ৰাই মটৰ চাইকেল কিনিলে, ইয়াক চলোৱা শিকিলে, কিক মৰা শিকিলে, ইয়াৰ চাবি লগোৱা শিকিলে আৰু কেয়াৰ লগোৱা শিকিলে আৰু চলোৱা আৰম্ভ হৈ গ'ল। এতিয়া তাৰ ইমান জ্ঞানেই প্ৰয়োজন আছিল, অধিক আৱশ্যকতাই নাছিল। যে ক'ৰবাত বেয়া হ'লে ইয়াক ঠিক কৰিব পাৰে ইমানেই জ্ঞান লাগে। আৰু তথাপিও যদি ইয়াত কিবা ডিফেক্ট হৈ যায় তেন্তে ইয়াৰ বাবে মেকানিক আছে। তেন্তে ইয়াৰ ৰাম নামৰ গাড়ী আপোনাক দি দিছোঁ। আপোনাক ইমানখিনি জ্ঞান নিশ্চয় দিম যাতে আপুনি ইয়াৰ গিয়াৰ লগাব পাৰে, চলাব পাৰে আৰু খুন্দা নামাৰে। ইমানখিনি জ্ঞান আপোনালোকক এই 5 দিনৰ সৎসংগত যিয়ে কণ্টিনিউ শুনিব, ইমানখিনি জ্ঞান নিশ্চয়কৈ হ'ব। আৰু অধিক জ্ঞানেৰে আমি জ্ঞানী হোৱাৰ প্ৰয়োজন নাই। আমাক ইমানেই জ্ঞান লাগে, কিয়নো যদি ইঞ্জিনিয়াৰ হ'ব আছে তেন্তে কোনো নতুন ধৰণৰ কোৰ্চ আছে। গতিকে আপোনালোকক ইমানখিনি জ্ঞান দাসে নিশ্চয়কৈ দিব যাতে আপুনি এই ৰাম নামৰ গাড়ীখন চলাব পাৰে, মাৰ নাখায়। বাকীতো ভগৱানে এই বহুত ডাঙৰ ডাঙৰ অংশ আছে, ইঞ্জিনিয়াৰসকলে ফেক্টৰী বনায়, ইয়াক তৈয়াৰ কৰিছে, সেই পাৰ্ট বেলেগ বেলেগ, সেইবোৰ বেলেগ প্ৰচিজাৰ। সেইবোৰ পৰমাত্মাই এই ৰাম নামৰ গাড়ীৰ স্পেয়াৰ পাৰ্টছ এই সৎগ্ৰন্থসমূহত ৰাখিছিলে। এই দাসক ইঞ্জিনিয়াৰ বনাইছে এই আধ্যাত্মিক গাড়ীখনৰ, আৰু এই দাসে এই ইঞ্জিনিয়াৰ পাৰ্টবোৰ ওলাই স্পেয়াৰ পাৰ্ট আনি স্পেয়াৰ পাৰ্টৰ দোকানৰ পৰা এই ৰাম নামৰ গাড়ীখন আপোনাক বনাই দিছে। এতিয়া এইখনৰ আপুনি আনন্দ লওক। আপুনি কি কৰিব লাগিব, কেনেকৈ গাড়ী চলাব লাগিব, কেনেকৈ সুৰক্ষিত ৰাখিব লাগিব, নিয়ম ভংগ নকৰিব। অৰ্থাৎ গাড়ীখনক ৰাস্তাৰ তললৈ লৈ নাযাব, গাতলৈ। আন উপাসনা নকৰিব। আৰু এই মন্ত্ৰ জপ আপোনাক দিয়া হৈছে এই গিয়াৰ লগোৱা আৰু কিক মাৰা আৰু যোৱা, নিজৰ কাম কৰা, ভক্তিও কৰা আৰু পৰমাত্মাক স্মৰণো কৰা। তেন্তে পুণ্যাত্মাসকল, এতিয়া আপোনালোকক সেই কথা শুনাও যে পৰমাত্মাই আহি নিজৰ মৰমৰ আত্মাৰ সৈতে লগ কৰে। ইয়াৰ মাজত এজন আদৰণীয় ধৰ্মদাস চাহেবদেৱ আছিল। যোৱা সৎসংগত আপোনালোকক কৈছিলোঁ যে ধৰ্মদাস দেৱে মথুৰাৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণ য'ত কেতিয়াবা আছিলে কিছুদিনলৈ, তাতে তেওঁৰ গুৰুৰ দ্বাৰা কোৱা অনুসাৰে মুখ্য উদ্দেশ্যেৰে সেই মথুৰাৰ পুখুৰীত গা ধুবলৈ গৈছিলে আৰু ইয়াকে পুণ্য মানিছিলে।
সিফালে সেই পৰমাত্মাই নিজৰ মৰমৰ আত্মাক এই আন্ধাৰৰ পৰা আঁতৰাই আনিবলৈ, অজ্ঞানতা নাশ কৰিবলৈ আৰু আন উপাসনাৰ পৰা আঁতৰ কৰিবলৈ, কালৰ জালৰ পৰা বচাবলৈ এজন জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি তাত উপস্থিত হ'ল। যেনেকৈ এতিয়া আপুনি ঋগ্বেদৰ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 8 শুনিছে যে সেই পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰিত কৰে আৰু সেই পৰমাত্মা তেজময় শৰীৰত প্ৰাপ্ত হয় আৰু সেই পৰমাত্মাই 3 প্ৰকাৰে ৰূপ ধাৰণ কৰে আনৰ কল্যাণৰ বাবে। এটা ৰূপত তেওঁ শত্ৰুকত থাকে নিজৰ অৰিজিনেল শৰীৰত, আৰু দ্বিতীয় স্থিতি তেওঁ বেলেগ শৰীৰ ধাৰণ কৰি ইয়াত প্ৰকট হয়, শিশু ৰূপ ধাৰণ কৰি আহে। আৰু তৃতীয়টো এই হ'ল যে তেওঁ যেতিয়াই বিচাৰে তেতিয়াই প্ৰকট হৈ যায় অন্য ৰূপত। গৰীবদাস দেৱে কৈছে, अनंत कोट अवतार है ये नोचित में बुद्धि नासी खालक खिल खलक में है 6 ऋतु 12 मास। যে সেই পৰমাত্মাৰটো অনন্ত অৱতাৰ আছে, অনন্তবাৰ ইয়াত প্ৰকট হয়, অসংখ্যবাৰ। और ये नोचित में बुद्धि नाश, অৰ্থাৎ বুদ্ধিহীন লোকে কেৱল 9টাহে অৱতাৰ মানে, और वो खालक खिल खलक में। আৰু এই 9 অৱতাৰকহে এওঁলোকে ভগৱান মানি আছে। সেইজন পৰমাত্মাৰটো অনন্ত অৱতাৰ আছে, और वो खालक खिल खलक में 6 ऋतु 12 मास। আৰু ভগৱানে কি কৈছে, जहां जन की महिमा सुनो ता मैं गमन करंत वो तो नगर निश्चिंत बसो जहां मेरे प्यारे संत। এতিয়া বেদে যিবোৰ কৈ আছে সেই পৰমাত্মাক গতি কৰি আহে আৰু আমাৰ আধ্যাত্মিক যজ্ঞত আহে, আধ্যাত্মিক অনুষ্ঠানতো তেওঁ গুপ্ত ৰূপত থাকে আৰু ভাল আত্মাসকলৰ লগত আহি লগ কৰে। আৰু সেই পৰমাত্মাই নিজেও কয়, जहां जन से महिमा सुनो, য'ত মোৰ মহিমা চলে, য'ত মোৰ জ্ঞান প্ৰচাৰ হয়, ता मैं गमन करंत তালৈ মই গৈ পাওঁ এপলকতে। पहुंचूंगा क्षण एक में जन अपने के काज हिरण्यकशिपु जो मार दूं और नरसिंह धर लूं साज। तो यहाँ परमात्मा कहते हैं जहां जन से महिमा सुनो तहां मैं गमन करंत, তাতেই উপস্থিত হওঁ গতি কৰি। और वो तो नगर निश्चिंत रहो जहां मेरे प्यारे संत। য'ত মোৰ মৰমৰ আত্মা আছে, কোৱা হৈছে সেই নগৰকো মই হানি হ'বলৈ নিদিওঁ। পবিত্ৰ বাইবেলত লিখা আছে, এঠাইত কোৱা হৈছে এজন ব্যক্তিৰ ওচৰত ভগৱান গৈছিলে আৰু তেখেতে কৈছিলে যে এনেকৈ সেই নগৰত হাহাকাৰ হৈ আছে আৰু মানুহে অন্যায় কৰি আছে, সেই নগৰখনক মই নাশ কৰিম। তেতিয়া সেই ভগতজনে সুধিলে যে প্ৰভু, যদি সেই নগৰত আপোনাৰ 10জন ভক্ত থাকে তেনেহলে কি আপুনি নগৰখন নাশ কৰিব? ক'লে নাই, যদি মোৰ 10জনো ভগত থাকে তেন্তে মই সেই নগৰক নাশ নকৰো। আকৌ সুধিলে তাতে যদি আপোনাৰ 2জনো ভগত থাকে তেনেহলে নাশ কৰিবনে? ক'লে নাই, মোৰ 1জন ভগত থাকিলেও সেই নগৰক মই নাশ নকৰো। তেন্তে পুণ্যাত্মাসকল, ইয়াতে পৰমাত্মাই তাকেই কৈছে, जहां जन की महिमा सुनो तहां मैं गमन करंत और वो तो नगर निश्चिंत रहो जहां मेरे प्यारे संत। তেন্তে পুণ্যাত্মাসকল এজন ভগতৰ কাৰণেও এখন নগৰ বাচি থাকে, তাত যিমানেই বেয়া মানুহ নাথাকক কিয়। तो इसलिए कहते हैं संत ना होते जगत में तो जड़ मरता संसार। তেন্তে পৰমাত্মা প্ৰত্যেক যুগতেই থাকে, প্ৰত্যেক ক্ষণতে থাকে, কিন্তু সেই সময়ত তেওঁৰ যি স্থিতি হয় সেয়া গুপ্ত থাকে, তেওঁক কোনেও চিনি নাপায়, নহলে কালে জুই লগাই দিব ইয়াত। সেই পৰমাত্মাই এই যি জ্বলি থকা কালৰ লোকত বৰফৰ কাম কৰি আছে ইয়াত, আৰু পৰমেশ্বৰে প্ৰত্যেক ব্ৰহ্মাণ্ডত নিজৰ এটা গোপন স্থান নিৰ্মাণ কৰি ৰাখিছে, যেনেকৈ ৰাজদূত ভৱন থাকে, আৰু তাতে থকাৰ কাৰণে আমি ইয়াত বহুত ৰেহাই পাইছো। গতিকে পুণ্যাত্মাসকল, ই কাল, আৰু কাল আপুনি হয়তো দেখিছে, গীতাত নিজৰ বিশাল শৰীৰ দেখুৱাইছে, ৰূপ দেখুৱাইছে। তেতিয়া অৰ্জুনৰ দৰে যোদ্ধায়ো কঁপি উঠিছিল, থৰ থৰকৈ কঁপিছিল, আৰু তাকেই আমি ভগৱান মানি আছিলো। পুণ্যাত্মাসকল, সেই পুণ্যাত্মাসকলৰ ভিতৰত যাৰ সতে পৰমাত্মাই আহি লগ কৰে এজন আদৰণীয় ধৰ্মদাস দেৱ হয়, আৰু যিজনৰ বিষয়ে আপোনাক কৈছিলো যে তেওঁ নিজৰ
সেই কালৰ দূত ৰূপ দাস নামৰ গুৰুদেৱৰ পৰা প্ৰাপ্ত দীক্ষাৰ আধাৰত মুক্তি প্ৰাপ্তিৰ বাবে মথুৰালৈ গৈছিলে। যোৱাকালি আপোনালোকক কৈছিলোঁ যে ধৰ্মদাস দেৱে সেই পুখুৰীত গা ধুইছিল আৰু মূৰ্তি পূজা কৰিছিল, ভগৱানৰ বস্ত্ৰ সলাইছিল, পাছত ধূপ দীপ দি গীতা পাঠ কৰিছিল। তেতিয়া পৰমাত্মাই বহু কিছু জ্ঞান দিবলৈ চেষ্টা কৰিছিল, কিন্তু ধৰ্মদাস দেৱে মানি লোৱা নাছিলে। গোটেই জ্ঞান শুনি দেখি, গীতাত প্ৰমাণসমূহ দেখিও পৰমাত্মাৰ পৰা বিমুখ হৈছিল, বেজাৰ হৈছিল আৰু কৈছিলে মই কোনো জীৱ হিংসা নকৰোঁ। কাৰণ পৰমেশ্বৰ কবীৰদেৱ এজন জীৱিত মহাত্মাৰ ৰূপত তাত উপস্থিত আছিলে, জিন্দা মহাত্মা মুছলমান ফকীৰ। এই কথা থিৰাং কৰিছিল ধৰ্মদাস দেৱে যে মই জীৱ হিংসা নকৰোঁ। কোৱাৰ ভাৱ এয়া আছিল যে তুমি মুছলমান, তুমি মাংস খোৱা, জীৱ হিংসা কৰা, ইয়াৰ ফলত তোমাৰ মুক্তি নহ'ব, আমাৰহে মুক্তি হ'ব। ধৰ্মদাস দেৱৰ কোৱাৰ উদ্দেশ্য এয়াই আছিল। পিছদিনা ধৰ্মদাস দেৱে খানা বনাই আছিল, কিন্তু সত্যৰ সৈতে পৰিচিত হৈ সেইবোৰ সাধনা কৰিব পৰা নাছিল, যিবোৰ তেওঁ প্ৰতিদিনেই কৰিছিল। মনত উদ্দেশ্য আছিল ভগৱানৰ আকৌ এবাৰ দৰ্শন হওক, আৰু কেতিয়াও মই অবজেকশ্যন নকৰোঁ গোটেই জ্ঞান শুনি। পিছদিনা তেখেতে আহাৰ বনাব বিচাৰিছিলে। ৰাতিপুৱাৰ সময়ত সেই আহাৰ প্ৰস্তুত কৰাত প্ৰয়োগ কৰা খৰিত বহুত পৰুৱা জ্বলি গৈছিল। বাকী থকা খৰিৰ টুকুৰাটো লাখৰ সংখ্যাত পৰুৱা তাত এটা এটাকৈ জ্বলি আছিল। ধৰ্মদাস দেৱ একেবাৰে স্তব্ধ হৈ পৰিল। ভকতবোৰ দয়ালু আত্মাৰ হয় আৰু একেবাৰে শিহৰি উঠিল যে এই আজিৰ অন্নত কৌটি কৌটি পৰুৱা জ্বলি গৈছে। ইমান দীঘল খৰি আছিলে আৰু ইয়াৰ ভিতৰত নাজানো কিমান পৰুৱা জ্বলি গ'ল আৰু লগতে কণীবোৰো জ্বলিল। এই ভোজন মই গ্ৰহণ নকৰোঁ, ইয়াৰ প্ৰায়শ্চিত্ত কৰিম। আৰু ইয়াৰ তেওঁ নিজে নিজে এটা বিকল্প উলিয়ালে, ইয়াৰ এটা প্ৰায়শ্চিত্তৰ উপায় উলিয়ালে যে এই খাদ্য মই কোনো সন্তক খুৱাই দিম, মই আজি উপবাসে থাকিম, মোৰ এই পাপ খণ্ডন হৈ যাব, আজিৰ এই পাপ নালাগিব পৰুৱা মৰাৰ। এনেকৈ এই উদ্দেশ্যৰে গোটেইবোৰ খাদ্য লৈ সন্ত বিচাৰি ওলাই পৰিল। अब परमात्मा कहते हैं आप पारती आप पे साजे आप पे किंगर आप पे बाजे। নিজে নিজে পৰমাত্মাই এজন হিন্দু সাধু ৰূপ ধাৰণ কৰিলে আৰু এজোপা গছৰ তলত বিৰাজমান হল। ধৰ্মদাস দেৱে কলে ভগৱান সাধুদেৱ ভোজন কৰি লওঁ, ভোক লাগিছে হয়তো। পৰমাত্মাই কলে হয় ধৰ্মদাস, মোৰ ভোক লাগিছে। এতিয়া ধৰ্মদাস বুলি কোৱাত তেওঁ মনোযোগেৰে চালে আৰু ভাবিলে তেওঁ মোক কেনেকৈ জানে। পিছত ভাবিলে যে মই বহুত ধৰ্ম ভাণ্ডাৰা কৰোঁ, সাধু সন্ত আহে হয়তো জানে। ভোজন থৈ দিলে। পৰমাত্মাৰ ওচৰত এটা ঘটিত পানী ভৰাই থোৱা আছিল, কবীৰদেৱৰ ওচৰত। তাৰ পৰা পানী লৈ আৰু মন্ত্ৰ কলে আৰু আটাইবোৰ ৰুটিত ছটিয়াই দিলে, চব্জিটো ছটিয়াই দিলে। এটা মন্ত্ৰ বুৰবুৰালে, গোটেই ভাত আৰু গোটেই চব্জি আৰু ৰুটিবোৰ পৰুৱা হৈ গ'ল। সম্পূৰ্ণ থালখন কলা হৈ পৰিল। যাকে যাকে পৰুৱাবোৰে কণী মুখত লৈ বাহিৰলৈ ওলাব ধৰিলে কাঁহীৰ পৰা, তেতিয়া পৰমাত্মাই সেই জীৱিত মহাত্মাৰ ৰূপত আহিল, যি ৰূপত আগদিনাখন বাৰ্তা হৈছিল ধৰ্মদাস দেৱৰ সৈতে, আৰু কলে ধৰ্মদা তোমাতকেতো কচাইও ভাল, তুমি কি কৈছিলা, তুমি জীৱ হিংসা নকৰা, তুমিতো কচাইতকেও ওপৰত, তুমি আজি ইমান পাপ কৰি মোকেই খুৱাবলৈ আহিছা। চৰণত পৰি গল, ভৰিত ধৰিলে, কলে যে ভগৱান মই পাপী আত্মা, হে প্ৰভু আপোনাৰ জ্ঞানত বহুত শক্তি আছে আৰু মোৰ হৃদয়ক ই স্পৰ্শ কৰিছে। কণ্ডেম কৰিলে দাতা, কিন্তু নিজৰ অভিমান বশত আপোনাৰ জ্ঞানক স্বীকাৰ কৰিব পৰা নাই। কিন্তু গোটেই ৰাতি ইফাল সিফাল কৰি আছিলো, আপোনাক পোৱাৰ বাবে মই উপাসনা কৰি আছিলো যে সেই মহাত্মা সন্তই মোক এবাৰ দৰ্শন দিয়ক, তেন্তে মই আৰু কেতিয়াও অবজেকশ্যন নকৰোঁ, বিবাদ নকৰোঁ। কাৰণ পৰমাত্মা কবীৰদেৱ তেওঁৰ সন্মুখৰ পৰা অন্তৰ্ধান হৈ পৰিছিল। তেতিয়া পৰমেশ্বৰে কলে যে ঠিক আছে ধৰ্মদাস, এতিয়া শুনি লোৱা সেই ৰাম কাহিনী যি মই তোমাক শুনাবলৈ বিচাৰো। তুমি কি কোৱা, কি কি সাধনা কৰা, এতিয়া কি কি বাৰ্তা হৈছিলে সেই আত্মা আৰু পৰমাত্মাৰ। ज्ञान सुना दे विधि बता दे,
हो मेरा कल्याण भक्त मैं अर्ज करूं, ज्ञान सुना दे विधि बता दे, हो मेरा कल्याण भक्त मैं अर्ज करूं। পৰমাত্মা কবিৰ দেৱক প্ৰথমবাৰ যেতিয়া লগ কৰিছিলে কোৱা হয় তেওঁকতো মহাত্মা কোৱা হয় আৰু স্বয়ং নিজে নিজক এজন দাস বুলি কৈছে যে মোক এনেকুৱা বিধি কোৱা যাৰ দ্বাৰা মোৰ কল্যাণ হয় ধৰ্মদাস। ज्ञान सुना दे विधि बता दे, हो मेरा कल्याण भक्त मैं अर्ज करूं। धर्मदास जब न्यों बोला 68 तीर्थ नाऊंगा, धर्मदास जब न्यों बोला 68 तीर्थ नाऊंगा, गीता जी का पाठ करता हूँ इस विध मुक्ति पाऊंगा, गीता जी का पाठ करता हूँ इस विध मुक्ति पाऊंगा, राम कृष्ण के गुण गाऊंगा, मिल स्वर्ग में स्थान भक्त में अर्ज करूं। ज्ञान सुना दे विधि बता दे, हो मेरा कल्याण भक्त में अर्ज करूं। এসময়ত ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱৰ মাজত এই বিষয়ত বিবাদ হৈছিল যে ব্ৰহ্মাদেৱে কৈছিল যে মই সৃষ্টিৰ ৰচয়িতা হয় আৰু বিষ্ণু তুমি মোৰ পুত্ৰ, তোমাৰ উৎপত্তি মোৰ পৰা হৈছে, আৰু বিষ্ণুদেৱে কৈছিলে নাই মই তোমাৰ পিতা, তোমাৰ উৎপত্তি মোৰ নাভি কমলৰ পৰা হৈছে। আৰু এই ভ্ৰম এই মহাপুৰুষসকলৰ কেনেকৈ হয় এইবোৰ কালে কৰোৱায়। এতিয়া যেনেকৈ ঋষি মহৰ্ষিসকলে সমাধিস্থ হোৱাৰ চেষ্টা কৰিছে পৰমাত্মাক পাবলৈ, কাৰণ যেতিয়া ব্ৰহ্মাদেৱ পদুম ফুলত বহি আছিলে তেতিয়া তেওঁৰ জ্ঞান আহিল, তেওঁ যুৱক আছিল, ডেকা আছিল। তেতিয়া তেওঁ দেখিলে যে মই ক'ত বহি আছো, সকলো পিনে দেখোন পানীয়েই পানী, কোনো মাটি পৃথিৱী দেখাই পোৱা নাই। তেতিয়া সেই সময়ত ভাবিলে মই কি কৰোঁ, আকাশবাণী কৰিলে এই কালে যে তপ কৰা তপ কৰা। 1000 বৰ্ষলৈকে তপস্যা কৰিলে ব্ৰহ্মাদেৱে, তাৰপিছত ক'লে সৃষ্টি কৰা। এতিয়া এই বেটাৰী চাৰ্জ কৰি দিয়া হ'ল তপস্যা কৰি, তেওঁৰ সিদ্ধি আহি গ'ল আৰু তেওঁ ৰজগুণযুক্ত তেওঁ আছিলে আৰু ক্ৰিয়া দি দিলে যে তুমি সমূহ জীৱৰ উৎপত্তি তেওঁৰ দ্বাৰা নহয়, তেওঁৰ মাজত থকা ৰজগুণৰ কাৰণে আমি প্ৰভাৱিত হৈ পৰোঁ। যেনেকৈ জলকীয়া, এতিয়া জলকীয়া এটা 2-3টা কোঠালি আছে আৰু তাৰ এটা পাকঘৰ থাকে, পাকঘৰত সম্ভাৰ মাৰিলে 3য় কোঠালিত বহি থকা মানুহজনেও হাঁচিয়ায়, কিয়নো কাৰণ এয়া সাকাৰ বস্তু পাকঘৰত, ইয়াৰ যি নিৰাকাৰ গুণ আছে তাতে গৈ প্ৰভাৱিত কৰি আছে। এনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা ওলাই থকা এই তৰংগই আমাক সকলোবোৰ প্ৰাণীকে প্ৰেৰিত কৰি আছে আৰু তেওঁলোকৰ আধাৰতে সেই তিনিওজনৰ আধাৰত ইয়াত নিজ নিজ ক্ৰিয়া বিবশ হৈছে কৰিবলৈ। যেনেকৈ কোনোবাই মদ খাইছে তেতিয়া তাৰ পক্ষে সম্ভৱ নহয় যে ক'ত ক'ত ভৰি যায়, কেনেকৈ কথা পাতে, আমি ঠিক এনেদৰেই খেলি মেলিকৈ খোজ কাঢ়ি আছো, আমাৰ নিচা হৈ আছে। গতিকে এনেকুৱা 3 গুণ হয়। গতিকে ঋষি মহৰ্ষিসকলে সাধনা কৰিছে সেই সৎ যুগেৰে, কাৰণ ব্ৰহ্মাই ভাবিছিলে এই আকাশবাণী পৰমাত্মাৰ হয় আৰু এয়া আছিল এই কালৰ, কাৰণ ই গুপ্ত থাকে, সকলোৰে সন্মুখত নাহে, নিজৰ যোগ মায়াৰে লুকাই থাকে, কিন্তু হয় সাকাৰ। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24-25 স্পষ্ট হৈ আছে, এই বুদ্ধিহীন লোকে জ্ঞানহীন লোকে অৰ্থাৎ অজ্ঞানী জনসমুদায়ে মোক কৃষ্ণৰ দৰে মনুষ্য জনমত অহা বুলি ভাবিছে, কাৰণ মই কৃষ্ণত প্ৰৱেশ কৰি আছিলো। কৈছে যে মই কৃষ্ণ নহওঁ, মই কেতিয়াও কাৰো সন্মুখতে ব্যক্ত নহওঁ, সাকাৰ অৱস্থাত নাহোঁ। এয়া মোৰ অব্যয় অনুতম বেয়া অটল সিদ্ধান্ত হয় আৰু মই নিজৰ যোগ মায়াৰে লুকাই থাকো, মই কাৰোৰে সন্মুখত নাহোঁ। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 কোৱা হৈছে যে মোৰ আৰু তোমাৰ বহুতো জন্ম হৈছে, মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয়।
এনেকৈ তাৰ কৰ্ম অলৌকিক কি সন্মুখত নাহে, কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰি অথবা প্ৰেৰিত কৰি বা তেওঁৰ মাজত এনে গুণ উৎপন্ন কৰি নিজৰ কাম সিদ্ধি কৰে। তেন্তে ঋষি মহৰ্ষিসকলে পৰমাত্মাক পাবলৈ ব্ৰহ্মাদেৱেতো বেদ পাছত পাইছিলে। বেদত কতো সৎযোগৰ উল্লেখেই নাই। আনকি তাত মানা কৰা হৈছে যে মূৰ্খ লোকেহে সৎযোগ কৰে, কাৰণ বেদ পৰমাত্মাক কবিৰ দেৱৰ দ্বাৰা দিয়া। আৰু ই এজ ইট ইজ এই কালে আগলৈ দি দিছে। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 1 পৰা 7লৈকে কোৱা হৈছে। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, সেইসকলৰ নাতো সুখ হয়, না কোনো কাৰ্য, না কোনো সিদ্ধিপ্ৰাপ্ত হয়, না গতি হয়, ইউজলেছ। গতিকে গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 1 সুধিছে অৰ্জুনে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজ ইচ্ছাৰে অন্য দেৱতাৰ পূজা কৰে, সেইসকল ব্যক্তি কেনেকুৱা আৰু তেওঁলোকৰ বৃত্তি কেনেকুৱা হয়। তেতিয়া কৈছে যে যিয়ে যি গুণৰ যিজন দেৱতাৰে পূজা কৰে, বিষ্ণুদেৱৰ উপাসকৰ অলপ কিছু শতগুণ থাকে, আৰু ৰজগুণ ব্ৰহ্মাৰ উপাসকৰ ৰজগুণ থাকে, আৰু শংকৰৰ উপাসকৰ তমগুণৰ অধিকতা থাকে। এতিয়া পুণ্যাত্মাসকল, সমস্যা কি হয় যে এই জ্ঞান -0 কৰি থোৱা হৈছিলে। এই কালৰ দুটাই খেলি মেলি কৰি ৰাখিছিলে, আধ্যাত্মিক জ্ঞানসমূহ নষ্ট কৰি দিছে। আৰু এয়া -0ৰ পৰা এতিয়া 100% আনিব লাগিব। সেইবাবে ইমান প্ৰয়ত্ন কৰিব লগা হৈছে। সেই পবিত্ৰ সৎগ্ৰন্থ যিবোৰক আমি সৰ্বধাৰ্য মানিছিলোঁ, সত্য জ্ঞানযুক্ত বুলি মানি আছিলোঁ, আজি এইবোৰৰ ভিতৰতে প্ৰমাণ আছে, আৰু সেইবোৰ মানিছে যিবোৰ আমি কৰি আছিলোঁ। এতিয়া চাব, প্ৰথমে আপোনাক শ্ৰীমদ ভাগৱত গীতা দেখুৱাম। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, জয়দয়াল গোয়েন্দেকা ইয়াৰ অনুবাদক। এতিয়া চাব, গীতাৰ অধ্যায় নম্বৰ 16 আৰু শ্লোক নম্বৰ 23 কোৱা হৈছে যে যিজন পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ ইচ্ছাৰে আচৰণ কৰে, নিজৰ মতে জপ কৰে, মনৰ মতে পূজা কৰে, যিবোৰ গীতা আৰু বেদত বৰ্ণিত নাই ইয়াৰ বিৰুদ্ধে কৰে, তেওঁ নাতো সিদ্ধিপ্ৰাপ্ত কৰে, না পৰম গতি আৰু না সুখ। এতিয়া 16 নং অধ্যায়ৰ 24 নং শ্লোকত ই অন্তিম শ্লোক অধ্যায় 16। ইয়াৰে তোমাৰ বাবে এই কৰ্তব্য আৰু অকৰ্তব্য ব্যৱস্থা শাস্ত্ৰয়ে প্ৰমাণ। এনেকৈ জানি তুমি শাস্ত্ৰবিধিৰে নিয়ত কৰ্ম কৰাৰহে যোগ্য হবা। তৎক্ষণাৎ অৰ্জুনে সুধিলে। এতিয়া 17 নং অধ্যায়ৰ অৰ্থাৎ 17 অধ্যায় 17 নং অধ্যায়ৰ প্ৰথম মন্ত্ৰ। হে কৃষ্ণ, যি মনুষ্যই শাস্ত্ৰবিধি ত্যাগ কৰি শ্ৰদ্ধাৰে যুক্ত হৈ দেৱ দেৱীৰ পূজা কৰে, তেওঁলোকৰ স্থিতি বাৰু কোনটো হয়, সাত্বিক হয় অথবা ৰাজসিক নে তামসিক। এতিয়া নম্বৰ 2 17 নং অধ্যায়ৰ দ্বিতীয় শ্লোক। মনুষ্যৰ সেই সংস্কাৰ ৰহিত স্বভাৱেৰে উৎপন্ন শ্ৰদ্ধা সাত্বিক আৰু ৰাজসিক তথা তামসিক এনেকুৱা 3 প্ৰকাৰৰ হয়। সেয়া মোৰ পৰা শুনা। এতিয়া এই কালে কৈ আছে, এয়া শ্ৰী ভগৱান চাব, এয়া গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, মোৰ পৰা শুনা। তৃতীয়টোত কৈছে যে হে ভাৰত, গোটেই মনুষ্যৰে শ্ৰদ্ধা তেওঁলোকৰ অন্তঃকৰণৰ অনুৰূপ হয়, আৰু এই পুৰুষ সমুদায়, সেয়েহে যি পুৰুষ যেনেকুৱা শ্ৰদ্ধাৰ হয় তেওঁ স্বয়ং তেনেকুৱাই, অৰ্থাৎ যিজন ঈশ্বৰৰ পূজা কৰে তেওঁ তেনেকুৱাই হয়। এতিয়া স্পষ্ট হৈ গল যে এয়া চাব যে শাস্ত্ৰবিধি ত্যাগ কৰি মনে বিচৰা আচৰণ কৰোতা তেওঁলোক দেৱ পূজাৰী হয়, দেৱতাৰ পূজা কৰোতা। সাত্বিক পুৰুষে দেৱী পূজা কৰে, দেৱতাৰ পূজা কৰে, এই ভাল আত্মাবোৰে। কিন্তু এয়া হল শাস্ত্ৰবিধি ৰহিত। আৰু ৰাজস পুৰুষ যিসকল, সিহঁতে যক্ষ ৰাক্ষসৰ পূজা কৰে ধন লাভৰ বাবে, আৰু অন্য তামস পুৰুষে পূজা কৰে প্ৰেত আৰু ভূতগণৰ, শ্ৰাদ্ধ আদি কৰে, যন্তৰ মন্তৰ কৰি থাকে। পাছত কোৱা হৈছে যে
যি মনুষ্য শাস্ত্ৰবিধিৰে ৰহিত কেৱল মন কল্পিত ঘোৰ তপস্যা কৰে, দম্ভ আৰু অহংকাৰ যুক্ত, কামনা আসক্তি আৰু বলৰ অভিমানেৰে যুক্ত। এতিয়া 17 নং অধ্যায়ৰ 6 নম্বৰ শ্লোকত শৰীৰ ৰূপেৰে স্থিত ভূত সমুদায়ক আৰু অন্তঃকৰণত স্থিত মুখ পৰমাত্মাকো তেওঁ ক্ৰছ কৰিব, অৰ্থাৎ দোষী কৰিব, যিয়ে ভুল সাধনা কৰে, ঘোৰ সৎযোগ কৰে আৰু ঘোৰ তপস্যা কৰে। সেই অজ্ঞানীসকলক তুমি অসুৰ স্বভাৱৰ বুলি জানি লোৱা। আগলৈ বহুত আছে, আমাৰ কাৰণে ইমানেই বহুত। এতিয়া শ্ৰীমদ ভাগৱত দেৱী পুৰাণত স্পষ্ট কৰিছে 3য় স্কন্ধত যে শ্ৰী ব্ৰহ্মাদেৱে 1000 বছৰলৈ ঘোৰ তপস্যা কৰিছিল। এতিয়া কৰাইছিলে এই কালে আকাশবাণী কৰি। বেদ আৰু গীতাতো মানা কৰা হৈছে যে ঘোৰ তপস্যা যিয়ে কৰে তেওঁ অসুৰ স্বভাৱ ধাৰণ কৰি আছে আৰু মোকো অশান্তি দিয়ে, কাৰণ এই শৰীৰৰ মাজত সকলো দেৱতাই বাস কৰে আৰু কাল নিৰঞ্জনো ইয়াতেই থাকে সহস্ৰ কমলত, অৰ্থাৎ প্ৰত্যেক প্ৰাণীতেই তাৰ স্থিতি বিদ্যমান হয়। গতিকে এনেকৈ এতিয়া স্পষ্ট হৈ গ'ল যে সৎ যোগ কৰিব নালাগে, আৰু যিয়ে এনে আচৰণ কৰে তেওঁ শাস্ত্ৰবিধি ত্যাগ কৰি মনে বিচৰা আচৰণ আৰু অন্য দেৱতাৰ যেনে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজাও আন উপাসনাত আছে আৰু শাস্ত্ৰবিধি ত্যাগ কৰি মনে বিচৰা পূজা কৰে। এতিয়া আমি যি প্ৰশ্ন কৰি আছিলো যে এবাৰ এই ঋষিসকলে এই ব্ৰহ্মা দেৱৰ দ্বাৰা কাল প্ৰেৰণাৰে প্ৰাপ্ত এই আকাশবাণী পালে যে তপ কৰা, আৰু বেদক আকৌ পঢ়িছে, আকৌ তাতে পাইছে যে ওম নাম জপ কৰা, তাতে তপ কৰাৰ কোনো উল্লেখেই নাই। এতিয়া পুণ্যাত্মাসকল, আপোনালোকক আকৌ ক্লিয়াৰ কৰাব লাগিব, কাৰণ এই আধ্যাত্মিক জ্ঞান আৰু আপোনাৰ সুবিধা হৈছে, ভগৱানে দয়া কৰিছে, আপোনাক ইয়াত মাতিছে। যিকোনো কাৰণত কোনোবা হয়তো দোষী হৈ আছে, অথবা আকৌ কোনো পৰমাত্মাৰ মৰমৰ আত্মাই এনে জ্ঞান প্ৰাপ্তিৰ বাবে আহিছে। আপোনালোক ধন্য, আৰু ধন্য আপোনালোকৰ মাতা পিতা যাৰ পৰা তোমাৰ জন্ম হৈছে। এই কলিযুগত এনেকুৱা ঘোৰ সময়ত এই জ্ঞান, এই অমৃত আপোনাৰ প্ৰাপ্ত হোৱা, এয়া পৰমেশ্বৰৰ কৃপা অবিহনে আৰু আপোনাৰ পূৰ্বজন্মৰ পুণ্য অবিহনে সম্ভৱ নহয়। দুয়োটাৰ সহযোগত আজি এই স্থিতি উপলব্ধ হৈছে। এতিয়া আপোনাক এয়া দেখুৱাব বিচাৰো, এওঁলোকে তপস্যাৰ পৰিভাষাই সলাই দিছে। এতিয়া যি সদগ্ৰন্থত তপ লিখা আছে, যেনেকৈ বাণীৰ তপ, ইয়াক তপ কোৱা হৈছে। গীতাত আপোনাক প্ৰমাণ দেখাও। এতিয়া চাব, এতিয়া এই পবিত্ৰ গীতাত বহুত নিৰ্ণায়ক জ্ঞান দিয়া আছে যে আমি আমাৰ স্বাভাৱিক কৰ্ম ত্যাগ কৰিব নালাগে। যেনেকৈ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰৰ যি কৰ্ম আছে, এইবোৰ কৰিও আমি নিজৰ পৰমাত্মাৰ সাধনা কৰিব লাগে। চাওক, গীতাৰ অধ্যায় নম্বৰ 18, গীতাৰ অধ্যায় নম্বৰ 18 আৰু শ্লোক নম্বৰ আমি ইয়াৰ পৰা লওঁ 45-ৰ পৰা। নিজ নিজ স্বাভাৱিক কৰ্মত তৎপৰতাৰে লাগি থকা মনুষ্য ভগৱান প্ৰাপ্তি ৰূপ আৰু সিদ্ধি প্ৰাপ্ত হয়। নিজ স্বাভাৱিক কৰ্মত লাগি থকা মনুষ্যই যি প্ৰকাৰে কৰ্ম কৰি পৰম সিদ্ধিক প্ৰাপ্ত কৰে, সেই বিধি তুমি শুনা। এতিয়া ইয়াত গীতাৰ জ্ঞানদাতা 18 নং অধ্যায়ৰ 66 নং শ্লোকত গীতাৰ জ্ঞানদাতাই অন্য পৰমেশ্বৰৰ বিষয়ে কৈছে যে যিজন পৰমেশ্বৰৰ পৰা সমগ্ৰ প্ৰাণীৰ উৎপত্তি হৈছে, যাৰ পৰা এই সমস্ত জগত ব্যাপক হয়, সেই পৰমেশ্বৰক নিজৰ স্বাভাৱিক কৰ্মৰ দ্বাৰা পূজা কৰি মনুষ্যই পৰম সিদ্ধি প্ৰাপ্ত কৰে। অৰ্থাৎ নিজৰ যাৰ যেনেকুৱা কৰ্ম, এয়া ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য আৰু ব্ৰাহ্মণৰ, তেওঁলোকক কৰি পিছৰ পিনে ইয়াৰ বিষয়ে দিয়া হৈছে। এতিয়া আপুনি 46 পঢ়িছে, এতিয়া 47ত এতিয়া ভালদৰে আচৰণ কৰা, আনৰ ধৰ্মতকৈ গুণ ৰহিত, নিজৰ ধৰ্ম শ্ৰেষ্ঠ। চাওক এওঁলোকে কেনেকৈ বেমেজালি কৰিলে। ইয়াত এইটো লিখিব লাগিছিল, ইয়াত অনুবাদ ভুল কৰি দিছে এওঁলোকে। সংস্কৃত স্পষ্ট আছে, গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 47ত
श्रेयान सर्वधर्म विगुणे परधर्मात् और सब अनुतिष्ठात सब स्वाभिनियत स्वभाव नियत कर्म कुर्वन न आपनोति किलबिसम। কিলবিচন মানে পাপ। ইয়াৰ অৰ্থ এয়াই হয় যে শ্ৰেয়ান স্বধৰ্ম, নিজৰ যি শাস্ত্ৰ বিধি অনুসাৰে ধাৰ্মিক ক্ৰিয়া আছে সেয়া শ্ৰেষ্ঠ হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? পংকজ সাক্সেনা। পংকজ আপুনি ক'ৰ পৰা আহিছে? দিল্লীৰ সোনিয়া গান্ধী কেম্প। পংকজ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 14/4/2011। পংকজ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় কৰিছিলোঁ। বাবা হৰদেৱ সিং মহাৰাজৰ সাধনা কৰিছিলোঁ। নিৰংকাৰী হয় তেওঁৰ লগত প্ৰায় 8 বছৰ জড়িত হৈ আছিলোঁ। তাত মই বহুত বেছি তাত ভক্তি কৰি থাকিলোঁ কিন্তু মই লাভ পোৱা নাছিলোঁ। সেৱাদাৰো হৈ গৈছিলোঁ কিন্তু মোৰ শাৰীৰিক সমস্যা কিছুমান আছিল যেনে কঁকালৰ বিষ, মোৰ সেয়া ভাল হোৱা নাছিল। মই তাত এই সেৱা কৰিছিলোঁ যে আমাক এযোৰ কাপোৰ দিয়া হৈছিলে পুলিচৰ দৰে, সেয়া পিন্ধি মই তাত সকলো ভক্তৰ সেৱা কৰিছিলোঁ। পেণ্ডেলবোৰ ইফাল সিফাল কৰা আৰু মেটসমূহ পাৰা আৰু কিবা কিবি কাম এইবোৰ সেৱাই মই তাত কৰিছিলোঁ। ভাণ্ডাৰাবোৰত যেনে ধৰক লংগৰ লাগিছে এই ধৰণৰ সেৱাই কৰিছিলোঁ তাত। তাৰপিছত মই আশুতোষ নামৰ এজন মহাৰাজ আছে তেওঁৰ পৰা মই নাম দীক্ষা উপদেশ ল'লোঁ লাভ পাম বুলি ভাবি। তেওঁ ক'লে যে বিনা নিত বজায় নিশ্চিন্ত বাজে ঘণ্টা শংখ নগাৰীৰে। তেওঁ ক'লে যে পৰমাত্মাক তোমাৰ নিজৰ শৰীৰৰ ভিতৰতেই দেখা পাবা। মই ক'লোঁ যে ঠিক আছে ভাই দেখাই দিয়ক। তেওঁ এনেকৈ মোক কাণ বন্ধ কৰিব ক'লে আৰু ক'লে যে তুমি এতিয়া ইয়াৰ ভিতৰত শুনা পাবা। মই সেয়া প্ৰায় 1.5-2 ঘণ্টা বহি থাকিলোঁ আৰু তাৰ ভিতৰত যেতিয়া চালোঁ তেতিয়া মই পোহৰ দেখা পালোঁ, বহুত তীব্ৰ পোহৰ দেখা পালোঁ আৰু পোহৰ দেখা পাইছিলোঁ নীলা হালধীয়া আছিলে। মই সেয়া দেখি ভাবিলোঁ যে তেওঁৱেই পৰমাত্মা। তাৰপিছত লাহে লাহে প্ৰায় আমি 1.5 ঘণ্টা অথবা 2 ঘণ্টা প্ৰায় 1 ঘণ্টা সদায় কৰিছিলোঁ এই সাধনা। যেতিয়া আমি টাইম পাইছিলোঁ তেতিয়া আমি এই কাম সদায় কৰিছিলোঁ। তাৰপিছত মোৰ ভৰিখন ফুলিব ধৰিলে, গাঁঠিত ইয়াত গাঁঠিবোৰ ফুলিব ধৰিলে। ফুলি যোৱাৰ কাৰণে মই ভালদৰে কাম কৰিব পৰা নাছিলোঁ। আকৌ ক'লে যে তোমাৰ এই সমাধি ভাল, পৰমাত্মাই তোমাক সদায় দেখে। কিন্তু তাৰপিছতো মোৰ সমস্যা ভাল নহ'ল, বাঢ়ি গৈয়ে থাকিল ভৰিৰ বিষ। তাৰপিছত আশুতোষ মহাৰাজৰ যি শিষ্য আছিল তেওঁৰ ওচৰলৈ গৈ মই সুধিলোঁ যে মোৰ এই ভৰিত বিষ হয়। ক'লে যে লাহে লাহে সকলো ঠিক হৈ যাব, কেৱল ভগৱানৰ সমাধি কৰা ভালদৰে। মোৰ চকুতো বিষ হ'বলৈ ধৰিছিলে, পানী ওলাব ধৰিছিলে, ইমান বিষ হৈছিলে। চকু এনেকৈ বন্ধ কৰি যেতিয়া মই তেওঁক চাইছিলোঁ। তাৰপিছত কি হ'ল ছাৰ, মই লাহে লাহে বহুত চিন্তাত পৰিব ধৰিলোঁ, কাণেৰেও কম শুনিব ধৰিলোঁ। এই অৱস্থাৰ বাবে মই বহুত চিন্তাত পৰি গৈছিলোঁ। তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ এটা চেনেল আছে, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছিল। সন্ত ৰামপালদেৱে কৈ আছিলে যে যিসকল মোৰ শিষ্য হয় তেওঁৰ তাত 24টা সিদ্ধি আহি যায় এই প্ৰথম নাম উপদেশ যিয়ে লৈ লয়। সন্ত ৰামপালদেৱে এই শব্দ কৈছিলে যে সোহম নাম যি আছে ধ্ৰুৱ আৰু প্ৰহ্লাদেও পাৰ কৰিব নোৱাৰিলে, গতিকে তুমি কেনেকৈ পাৰ কৰিবা? তাৰপিছত মই ভাবিলোঁ যে সোহম নামটোতো ময়ো পাইছোঁ। আশুতোষ মহাৰাজদেৱে কৈছিলে বাহিৰলৈ এৰা, হম ভিতৰলৈ নিয়া। এয়াই সোহম হৈ গ'ল, ভগৱানৰ নাম হৈ গ'ল। এনেকুৱা কৰি কৰি মই ক'লোঁ যে আমিওতো এনেকুৱা নাম জপে কৰোঁ, ধ্ৰুৱ প্ৰহ্লাদেই যদি পাৰ কৰিব পৰা নাই আমি কেনেকৈ পাৰিম? ভাবিলোঁ যাওঁ এওঁলোকৰ ওচৰলৈ এবাৰ চাই লওঁ কিনো কথা। তাৰপিছত এবাৰ দুবাৰ সৎসংগ শুনাৰ পিছত কি দেখিলোঁ, সাধনা চেনেলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সন্ত ৰামপালদেৱে কৈ আছে যে তেওঁলোক অজয় অমৰ অবিনাশী নহয়, তেওঁলোকো নাগবান হয়। তেওঁলোকো মানে পূজাৰ
যোগ্য নহয়, পূৰ্ণ পৰমাত্মা নহয়, যিয়ে তোমালোকৰ সংকটক নিবাৰণ কৰিব পাৰিব। তেতিয়া মই ভাবিলোঁ যে কেনেকুৱা সন্ত এওঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰকতো আজিলৈকে আমি পূজা কৰি আহিছোঁ, এওঁ আকৌ কেনেকুৱা সন্ত। যাওঁচোন এবাৰ লগ কৰি আহোঁ। সতলোক আশ্ৰম জিলা হিছাৰ বৰৱালালৈ গ'লোঁ। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে মোৰ শৰীৰত যেন 1000 টন বোজা আছিল আগতে। বহুত ওজন থকা যেন লাগিছিল। এনেকুৱা লাগিছিল যেন হঠাতে কিবা আঁতৰিল। যেতিয়াই গুৰুদেৱৰ ওচৰলৈ গ'লোঁ, গুৰুদেৱে আশীৰ্বাদ দিলে। তেতিয়া মই এনেকুৱা অনুভৱ কৰিলোঁ যেন মোৰ শৰীৰটো বহুত পাতল অনুভৱ কৰিলোঁ, একেবাৰে ফুল এটাৰ নিচিনা। পংকজ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয়, মই বহুত ডাঙৰ লাভ প্ৰাপ্ত কৰিছোঁ। সেই লাভ এনেকুৱা আছিল, শাৰীৰিক সমস্যা মানে মই যেতিয়া অন্য গুৰুসকলক পূজা কৰিছিলোঁ, মোৰ ভৰিখনো বেয়া হৈ গৈ আছিলে লাহে লাহে। কাণেৰেও কমকৈ শুনিব ধৰিছিলোঁ। পিঠিৰ ৰাজহাড়ডালো মোৰ বহুত বিষ কৰিব ধৰিলে, বহি বহি 2-2.5 ঘণ্টা পুৱা গধূলি কৰাৰ কাৰণে। তাৰপিছত মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, তেতিয়াৰ পৰাই মই বহুত সুখী হ'লোঁ। কোনো বিষ নাই। এতিয়া চশমাও নিপিন্ধোঁ, আগতে চশমা পিন্ধিব লাগিছিলে। এতিয়া চশমাও খুলিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, আৰু সকলো সুখ পাইছোঁ। মই আগতে বহুত গৰীব আছিলোঁ আৰু আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। মই ভগৱানক পাবলৈ ব্যাকুল আছিলোঁ। তাৰপিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ লগত যেতিয়া জড়িত হ'লোঁ, তেতিয়াৰ পৰা মই সকলো সুখ পাইছোঁ। মোৰ পত্নীৰ এখন ভৰিত বিষ হৈছিলে। যেতিয়া বিষ হ'ল তেতিয়া প্ৰথমে ছফদৰগঞ্জ হস্পিটালত দেখুৱালোঁ। তাৰপিছত এইমছত দেখুৱাত তেওঁলোকে ক'লে যে ইয়াৰ পৰীক্ষা কৰিব লাগিব। পৰীক্ষা কৰাত তেওঁলোকে ক'লে যে ভৰিখন ফুলি ডাঙৰ হৈ উঠিছে, গতিকে এতিয়া অপাৰেশ্যন কৰিব লাগিব। তেতিয়া মোৰ ৱাইফে মানুহজনীয়ে ক'লে যে মই অপাৰেশ্যন নকৰাওঁ, অপাৰেশ্যন। এতিয়া গুৰুদেৱকে প্ৰাৰ্থনা জনাম, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাম, ঠিক হওক বা নহওক। যেতিয়া তেওঁক প্ৰাৰ্থনা জনালে, তেতিয়া সেইফালৰ পৰা আদেশ আহিলে যে মালিকে দয়া কৰিব। মালিকে দয়া কৰিব বুলি কোৱাত ভাল পালোঁ। তাৰপিছত প্ৰায় 1-2 মাহমান পিছত যি সেই ভৰি ফুলা আছিলে, গমেই নাপালোঁ ক'লৈ গ'ল। এতিয়া তাই একেবাৰে সুস্থ, সুৰক্ষিত, বিনা অপাৰেশ্যনেৰে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল। পংকজ, আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে, তাত সেৱাদাৰ হৈও আছিলে। তাৰপিছত আপুনি আশুতোষ মহাৰাজৰ ওচৰলৈ গ'ল, তাত 5 বছৰ আছিলে আৰু ইমানেই মেডিটেশ্যন কৰিলে যে শৰীৰো অসুস্থ হ'ল। আপুনি ভগৱানক পাব বিচাৰিছিলে, কিয় পাব বিচাৰিছিলে? ভগৱানক মই সেইবাবে পাব বিচাৰিছিলোঁ, মই সৰু থাকোঁতে আমাৰ গাঁৱত শ্ৰীকৃষ্ণ লীলা পাতিছিলে। যেতিয়া চাইছিলোঁ তাত কৃষ্ণৰ গুৰুদেৱ দুৰ্ভাষা ঋষি হৈছিলে, তেতিয়া ভাবিছিলোঁ এওঁ ভগৱানেনে? কৃষ্ণ যদি ভগৱানেই, তেওঁ যদি গুৰু বনাবলগীয়া হৈছে, তেন্তে আমি কিয় হ'ব নালাগিব? আমিতো একেবাৰে সাধাৰণহে। প্ৰথমে আমিহে গুৰু বনাব লাগে। তেতিয়া মোৰ গুৰু বনোৱাৰ বহুত বেছি ইচ্ছা মোৰ মনৰ ভিতৰত উৎপন্ন হ'ল। তেতিয়া মই গাঁৱতেই নিৰংকাৰী গুৰুদেৱক পালোঁ। তাৰপিছত তেওঁক গুৰু বনালোঁ। তাৰপিছত আশুতোষক গুৰুদেৱ বনালোঁ। তাৰপিছত যেতিয়া মই পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক দেখিলোঁ, জানিলোঁ, তেতিয়াহে মই সন্তুষ্টি পালোঁ। গতিকে মই এতিয়া আন কাকোকে গুৰু বনাব নিবিচাৰোঁ। পংকজ, আপুনি কৈছে যে আপোনালোকৰ গাঁৱত কৃষ্ণলীলা হৈছিলে, তাত আপুনি কৃষ্ণক দেখিলে আৰু গুৰু দুৰ্ভাষাকো দেখিলে। তাৰ পৰা আপুনি প্ৰেৰণা পালে যে ভগৱানৰে গুৰুগুণৰ আৱশ্যকতা আছে, গতিকে আমিও গুৰু বনাব লাগে। তাৰ পৰাই আপোনাৰ ভগৱানক পোৱাৰ ইচ্ছা প্ৰকট হ'ল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত ভগৱানক পালেনে? হয় মই ভগৱানক পালোঁ। এনেকুৱা ভগৱানক পালোঁ যে এওঁ পূৰ্ণ পৰমাত্মা। এয়া শাস্ত্ৰ অনুসাৰে কৰা ভক্তি হয়। এই শাস্ত্ৰবিধি আমাৰ যি গুৰুদেৱ আছে, যি পূৰ্ণ পৰমাত্মা আছে, তেওঁ পঢ়ি পঢ়ি শুনায়। পূৰ্ণ গুৰু যি হয়, তেওঁ শাস্ত্ৰৰ জ্ঞান দিয়ে। যিজন নিৰংকাৰী আছিলে, তেওঁ নিজৰ মনৰ মতেহে নাম দিছিলে, যিটো শাস্ত্ৰত ক'তোৱে প্ৰমাণ নাই। আৰু যিজন আশুতোষ আছিল, তেওঁ কি কাম কৰিলে, এটা শব্দক 2টা ভাগত ভাগ কৰি দিলে। বাহিৰলৈ এৰা, ভিতৰলৈ নিয়া।
এয়া কোনো মন্ত্ৰ নহয়, এয়াতো কবিৰ সাগৰৰ পৰা চুৰ কৰা মন্ত্ৰহে। সতনামটো কিবা বেলেগ হয়, এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব তাৰ বিষয়ে, আৰু এই পৃথিৱীৰ আন কোনেও ক'ব নোৱাৰে। পংকজ, আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে। আশুতোষ মহাৰাজৰ লগত আপুনি 5 বছৰ ভক্তি সাধনা কৰিলে। প্ৰায় 13 বছৰ ধৰি আপুনি গুৰুৰ শৰণত আছিলে। তাৰপিছত আপুনি এই সকলোবোৰ বাদ দি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। সমাজত এটা ধাৰণা এইটোও আছে যে গুৰু সলনি কৰিব নালাগে, তথাপিও আপুনি গুৰু সলনি কৰিলে। আপোনাৰ হিচাপত আপুনি ঠিকে কৰিলেনে? হয় ছাৰ, মই মোৰ হিচাপত ঠিকেই কৰিছোঁ। শাস্ত্ৰত প্ৰমাণ আছে, যেতিয়ালৈকে সত্য গুৰু নোপোৱা তেতিয়ালৈকে 10, 20, 50টা গুৰু বনাব পাৰা। মানে সঁচা গুৰু যেতিয়ালৈকে নোপোৱা তেতিয়ালৈকে গুৰু চেঞ্জ কৰি থাকা, তাত একো পাপ নালাগে। এতিয়া আমি আন গুৰুক গুৰু বনোৱাৰ প্ৰয়োজন নাই। পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজেই মোৰ গুৰু হয়। ছাৰ, আপুনি কৈছে যে এতিয়া সঁচা গুৰু পাইছে, তেন্তে কি আগতে আপুনি যি ভক্তি সাধনা কৰিছিলে, যেনে আশুতোষ মহাৰাজ অথবা নিৰংকাৰী পন্থ আছে, বাবা হৰদেৱ সিং আছে, এওঁলোক কি সঁচা গুৰু নাছিল? এওঁলোক মিছলীয়া গুৰু। আপুনি কেনেকৈ ক'ব পাৰে যে এওঁলোক মিছলীয়া গুৰু? মই এইকাৰণে ক'ব পাৰোঁ, কাৰণ এওঁলোকে শাস্ত্ৰ বিধি অনুসৰি সাধনা নিদিয়ে। এওঁলোকে বেলেগ শাস্ত্ৰৰ কথা কয়, যেনে এখন চাইকেলৰ চকা। যদি তুমি চাইকেলত এটা চকা লগাই চলোৱা তেন্তে তুমি কেনেকৈ চলাব পাৰিবা? চাইকেলৰ 2টা চকা জইন কৰিলেহে চলিব। তেওঁলোকে সতনামৰ বিষয়েও পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব। এয়াতো কেৱল এটাহে তাৰ পৰা চুৰ কৰা নাম হয়, আৰু সেইটোৱে ভাঙি চিঙি আধা ভিতৰলৈ নিয়া আৰু আধা বাহিৰলৈ পেলাই দিয়া বুলি কৈ থাকে। গতিকে এয়া ভুল। এওঁলোক ভগৱানৰ ৰোষত পৰি আছে। পংকজ, আপুনি কি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিছিলোঁ। মই বিড়ি খাইছিলোঁ আৰু তাম্বাকুও খাইছিলোঁ। কেতিয়াবা সম্পৰ্কীয় যদি ঘৰলৈ আহে মই তেতিয়া মদো খাইছিলোঁ। গতিকে মই ইমানবোৰ সাধনা কৰাৰ পিছতো এৰিব পৰা নাছিলোঁ। মই কেইবাবাৰো শপত খাইছিলোঁ গুৰু নিৰংকাৰীৰ। মই কৈছিলোঁ যে মোৰ এই তাম্বাকু খোৱা অভ্যাসটো এৰাই দিয়ক। মই এৰিব পৰা নাছিলোঁ, মনে মনে হ'লেও খাইছিলোঁ। নিৰংকাৰী বাবাজনে দিয়া মন্ত্ৰটোৰ জপো কৰিছিলোঁ মই, তথাপিও এৰিব পৰা নাছিলোঁ। নিৰংকাৰীত কৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো। এয়া শাস্ত্ৰৰ ভিতৰত ক'তো প্ৰমাণ নাই। এই যি মন্ত্ৰ আমাক দিয়া হৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো, এয়াতো ছাৰ এক প্ৰকাৰে ভগৱানৰ এয়া কয় যে আৰাধনা। ছাৰ, আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত আছিল আৰু নিচা এৰিব বিচাৰিছিল কিন্তু এৰিব পৰা নাছিল। তেন্তে কি নিৰংকাৰী পন্থত নিচা কৰাটো এলাও আছিল নেকি? হয়, এলাও আছিল। তাত মাংস খোৱাও এলাও আছিল। কোৱা হয় খান পান সিফ তনকে খাতিৰ ৰুছে কৈ সম্বন্ধ নেহি। তাত মাংসও খাব পাৰে আৰু নিচাও কৰিব পাৰে। তাত কৰিব নোৱাৰে য'ত সৎসংগ চলি থাকে, পিছত সকলো কৰিব পাৰে। তেতিয়া মই এয়া ভাবিলোঁ যে এওঁলোকে নিচাও কৰে আৰু বেলেগ জন্তুৰ মাংসও খায়, তো এওঁলোকে কেনেকৈ ভগৱানক প্ৰাপ্ত কৰিব পাৰিব? সেইবাবে মই এৰি দিলোঁ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা কৰিব এৰিলেনে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই উপদেশ ল'লোঁ, উপদেশ দিয়াৰ পিছত মোক ক'লে যে এইবোৰ তুমি কৰিব নোৱাৰা। তেতিয়া মই ভাবিলোঁ যে ভাই মই ইমান দিনে চেষ্টা কৰিও এয়া এৰাব পৰা নাছিলোঁ, আৰু এবাৰ চেষ্টা কৰি চাওঁ। তেতিয়া ভগতদেৱে ক'লে যে চেষ্টা কৰিবা, নাখাবা। মই ক'লোঁ ঠিক আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈ অহাৰ পিছত যেতিয়া মোৰ খোৱাৰ বাবে ইচ্ছা গৈছিলে, তেতিয়া মই প্ৰথম মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰি দিওঁ, আৰু যেতিয়া আৰম্ভ কৰোঁ তেতিয়া সেই নিচা মোৰ ওচৰলৈ নাহিছিল। এতিয়া যদি কোনোবাই বিড়ি চিগাৰেট তাম্বাকু খাই মোৰ ওচৰলৈ আহে, মই বহুত বেয়া গোন্ধ পাওঁ। আগতেতো ভাল পাইছিলোঁ, কিন্তু এতিয়া বহুত বেয়া গোন্ধ পাওঁ ছাৰ। এতিয়া মই এনেকৈ মোৰ নিচাৰ অভ্যাস এৰিব পাৰিলোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।